মৰিগাঁও সদৰত ৬৪ সংখ্যক ৰঙালী বিহু সন্মিলনৰ বৰ্ণাঢ্য আৰম্ভণি। বসন্তৰ আগমনে ধৰিত্ৰীক নৰপথ সজাই তোলাৰ লগতে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুক আদৰিবলৈ এতিয়া সাজু হৈছে সমগ্ৰ মৰিগাঁওবাসী। জিলাখনৰ অন্যতম সাংস্কৃতিক প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলনৰ আজিৰে পৰা ৬৪ সংখ্যক বৰ্ষৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভাৰম্ভ ঘটে। এই অনুষ্ঠানক কেন্দ্ৰ কৰি সমগ্ৰ জিলা সদৰতে এক উখল মাখল আৰু ব্যাপক উৎসাহ উদ্দীপনাৰ পৰিৱেশ বিৰাজ কৰে। আজি পুৱাৰে পৰা বিহু সন্মিলনীৰ প্ৰাংগণত জনসমাগম পৰিলক্ষিত হয়। কাৰ্যসূচী অনুসৰি পুৱা স্মৃতি তৰ্পণৰ পিছতে বিহু সন্মিলনৰ পতাকা উত্তোলন কৰা হয়। ইয়াৰ পিছতে এক ব্যতিক্ৰমী আৰু আৱেগিক পৰিৱেশৰো সৃষ্টি হয়, যেতিয়া ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা আৰু অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰি বন্তি প্ৰজ্বলন কৰা হয়। উল্লেখ্য যে এইবাৰৰ সন্মিলনত জুবিন গাৰ্গৰ অনুপস্থিতি মৰিগাঁওবাসীয়ে গভীৰভাৱে অনুভৱ কৰিছে। শিল্পীগৰাকীৰ প্ৰতি সন্মান জনাই তেওঁৰ কালজয়ী গীত মায়াবিনীৰ সুৰেৰে এক বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা হয়। সেই সময়ত উপস্থিত ৰাইজ আৰু বিহুৱা বিহুৱতীসকলে বিহুগীতৰ তালে তালে নাচি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। আনহাতে আজি বিয়লি ৩ বজাৰ পৰা আৰম্ভ হয় সন্মিলনৰ অন্যতম আকৰ্ষণ মুকলি বিহু প্ৰদৰ্শন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাটাও আমন্ত্ৰিত বিহু দলে নিজৰ কলা প্ৰদৰ্শনেৰে মৰিগাঁওবাসীক মন্ত্ৰমুগ্ধ কৰি ৰাখে। ঢোলৰ চেউ, পেপাৰ লহৰ আৰু গগনাৰ মাতেৰে সন্মিলনস্থলী এক প্ৰকাৰ সাংস্কৃতিক তীৰ্থলৈ ৰূপান্তৰিত হয়। ঐতিহ্যমণ্ডিত মৰিগাঁও সদৰ বিহুতলী মৰিগাঁৱৰ জাতীয় আৰু সামাজিক জীৱনৰ অতি চিনাকি নাম আৰু অসমীয়া জাতীয় জীৱনৰ এক বটবৃক্ষ হিচাপে উদিত হৈ থকা এই সদৰ বিহুতলী বাকৰিত 1962 চনতে স্থাপিত হোৱা জন্ম হোৱা অসমৰ অতি প্ৰাচীন এখন বিহু মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলন। 1962 চনত কেইবাগৰাকী পুৰোধা ব্যক্তিয়ে এই বিহুখন জন্ম দিছিল। অসমৰ ভিতৰতে অতি প্ৰাচীন এখন 8 নম্বৰ বিহু ৰাজ্যখনৰ ভিতৰত। 1900 লতাশিলৰ বিহুৰ পিছতেই 1962 চনত এই বিহু প্ৰতিষ্ঠা হৈছিল। কেইবাগৰাকী স্বনামধন্য ব্যক্তিয়ে এখন প্ৰতিষ্ঠা কৰি আমাৰ মাজৰ পৰা তেখেতসকল আঁতৰি গ'ল আৰু তেখেতসকলৰ নেতৃত্বৰ পিছতেই আমি আজি 64 সংখ্যক ভৰি দিছোঁ। এই 64 সংখ্যক বিহু উদযাপন হৈছে 21 আৰু 22 এপ্ৰিল দুদিনীয়াকৈ আমি এই বিহুতলীত বিহু উদযাপন কৰিছোঁ। আমাৰ বাবে দুখৰ বিষয় অসমৰ এগৰাকী প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাইছোঁ আৰু সেই বেদনাৰ মাজতে আমি এইবাৰ বিহু পাতিছোঁ। অসমীয়া জাতীয় জীৱনৰ বিহু, এই বিহু অসমীয়াই নাপাতাকৈ থাকিব নোৱাৰে, কিন্তু জুবিন গাৰ্গক হেৰুৱাই অসমীয়া জাতি হিয়া দহি আছে। তাৰ মাজতো আমি বিহুখন খুব সফলভাৱে ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। আজি এই পতাকা উত্তোলনী কাৰ্যসূচীৰ পিছতেই বিয়লি 3 বজাৰ পৰা মুকলি বিহু অনুষ্ঠিত হ'ব। অসমৰ প্ৰায় 15টিকৈ বিহু দলে ইয়াত বিহু প্ৰদৰ্শন কৰিব আৰু কাইলৈ দুপৰীয়া আমাৰ সামৰণি তথা শেষৰ দিনা চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাৰ পিছতেই সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন হ'ব। এই সাংস্কৃতিক অনুষ্ঠানত অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী গীতাঞ্জলি দাসে গীত পৰিৱেশন কৰিব। এই গোটেই সমূহীয়া কাৰ্যসূচীতে আমি মৰিগাঁওবাসী ৰাইজৰ উপস্থিতি আৰু তেখেতসকলৰ সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। উদ্যোক্তা সমিতিয়ে জনোৱা অনুসৰি কাইলৈ অৰ্থাৎ দ্বিতীয় দিনাৰ কাৰ্যসূচী অধিক আকৰ্ষণীয় হ'ব। পুৱা 5 বজাত স্বাস্থ্য সজাগতাৰ লক্ষ্যৰে এক মাৰাথন দৌৰ অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে পুৱা 10 বজাৰ পৰা শিশু তথা কিশোৰীসকলৰ মাজত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব। কাইলৈ নিশাৰ সামৰণি সাংস্কৃতিক সন্ধিয়াত অসমৰ উদীয়মান তথা জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাসে গীত পৰিৱেশন কৰিব। জুবিন গাৰ্গবিহীন এইবাৰৰ বিহু সন্মিলনত গীতাঞ্জলি দাসৰ অনুষ্ঠানে দৰ্শকক কিদৰে আপ্লুত কৰে সেয়া হ'ব লক্ষণীয়। সন্মিলনৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে এই বিহু সন্মিলনৰ মূল লক্ষ্য কেৱল আনন্দ কৰাই নহয়, বৰঞ্চ অসমীয়াৰ স্বাভিমান আৰু চহকী লোক সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত জীয়াই ৰখা। পশ্চিমীয়া সংস্কৃতিৰ প্ৰভাৱৰ মাজত নিজৰ ঐতিহ্যক কিদৰে সুৰক্ষিত কৰিব পাৰি
তাৰে এক প্ৰয়াস এই 64 সংখ্যক মৰিগাঁও সদৰ ৰঙালী বিহু সন্মিলন। অনাগত 2টা দিনতে শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে বিহু উদযাপনৰ বাবে উদযাপন সমিতিয়ে ৰাইজৰ সহযোগিতা কামনা কৰে। মৰিগাঁৱৰ পৰা চন্দন হীৰাৰ ৰিপৰ্ট, লোকেল 18।